এই অনুষ্ঠানটো আমাৰ দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজিৰ পৰা 4.5 বছৰ আগতে আধাৰশিলা কৰিছিল। তেখেতে পৰহিলৈ আহি অসমবাসীৰ কাৰণে এইটো উৎসৰ্গা কৰিব। মই এটা কথা সিদিনাখনো কৈছোঁ, আজিও কওঁ, এই স্থানটো অৱহেলিত হৈ আছে কিছু পৰিমাণে হ'লেও। কাৰণ এই স্থানটোৰ গৰিমা, এই স্থানটোৰ গুৰুত্ব অসমৰ ৰাইজৰ কাৰণে অত্যন্ত বেছি। কাৰণ এই স্থানতেই আমাৰ গুৰুজনা, আমাৰ মহাপুৰুষ, আমাৰ ভগৱান সদৃশ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। এই অনুষ্ঠানটো কিন্তু মই ৰাজনীতি কৰি কোৱা নাই, এই অঞ্চলৰ ওচৰে পাঁজৰে এই অঞ্চলৰ এজন ব্যক্তি হিচাপে কৈছোঁ। আগতে অৱহেলিত হৈ আছিল, যাক নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন আকাৰেৰে কৰিবলৈকে প্ৰচেষ্টা চলালে, মোৰ বোধেৰে সফলো হৈছে। কিন্তু আমাৰ আশাসুদীয়া প্ৰচেষ্টা থাকিব এই অনুষ্ঠানটোক আৰু জাকত জিলিকা কৰিবলৈ। সকলোৰে সহায় সহযোগিতা কামনা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।